সকলোকে নমস্কাৰ। আজি এইটো মোৰ প্ৰথম লং ব্লগ। আজি আমি যাম মেঘালয়লৈ আৰু মেঘালয়তে আগতে বহুত কেইবাৰ গৈছো। এইবাৰ মানে মেঘালয়ৰ দুটা নতুন জাগালৈ যাম। চাই থাকিব আপোনালোকে লাষ্টলৈকে আৰু মোৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব। এইবিলাক পেকিং কৰি আছো। পেকিং কৰি আছা হল নাকি? হ'বই আৰু ৰাস্তাত কিবা এটা বনাই খাব পৰাকৈ এবাৰ চুলা লৈছো। চুলা আৰু এইবিলাক চিলিণ্ডাৰ লৈছো যাতে কিবা বনাই খাব পাৰো ৰাস্তাত। আৰু এই চিলিণ্ডাৰ 4টা লৈছো। এটাৰে আপোনাৰ 1.5-2 ঘণ্টাকে চলে, গতিকে হৈ যাব। এইটো চুলা। আমি মেগী বনাম, গাহৰি বনাম, চব বনাম। আপোনালোক দেখুৱাই যাই থাকিম, আপোনালোকে চাই যাব লাষ্টলৈকে। আৰু মই ভ্লগ বনোৱা কাৰণটো হৈছে মানে যাতে আমাৰ স্মৃতিবোৰ সাঁচি ৰাখিব পাৰোঁ। আগতে মানে বহুত ঠাই ঘূৰিলোঁ ফুৰিলোঁ, মানে আগৰ ফটো ভিডিঅ' এইবিলাক নাই মানে কি হয় ডিলিট হৈ যায়। যেতিয়া মেমৰি ফুল হৈ যায় আমি তেতিয়া মোবাইলবোৰৰ পৰা ডিলিট কৰি দিওঁ। এতিয়া মানে ভ্লগটো বনালে কি হ'ব, মানে মই ইউটিউবত যেতিয়া দি থৈ দিম মানে কেতিয়াবা চাব পাৰিম যে অমুকত গৈছিলোঁ তমুকত গৈছিলোঁ বুলি। আগতে নিজৰ পেকিংটো পূৰা কৰি লৈছে, এতিয়া মোৰটো কৰি আছে। বতৰটো ধুনীয়া ঠাণ্ডা হৈ আছে। চাওকচোন বাহিৰলৈ গৈ দেখুৱাই আছোঁ। এইজনে কি ধুনীয়া হৈছে আজি বতৰটো। আমি এতিয়া নাযাওঁ বাৰু, ৰাতি মানে 4টামান বজাত যাম ৰাতিপুৱা। আৰু মোৰ এই গাড়ীখনৰ অৱস্থা চাওকচোন কি অৱস্থা আছে। এতিয়া ধুব লৈ যাম বাৰু, মানে সদায় চলাই থাকোঁতো মানে ধোৱাই নাযায়। আমাৰ এইবিলাক চোতালত ফুল ৰুইছিলোঁ, বেছি দিন হোৱা নাই বাৰু, কিন্তু ধুনীয়া হৈ উঠিছে একদম। মানে আমাৰ বাৰ ছোৱালী একো লৈ যাওঁ নেকি আজি মেঘালয়ত। চাওকচোন কি ধুনীয়াকৈ শুই আছে, বাপৰে। আৰু এতিয়া আমি যাব ওলালোঁ। এতিয়া বাজিল 3:51। এতিয়া পুৰা যাবলৈ ৰেডি হ'ল। ব'লা। পিছত ঘৰৰ পৰা ওলালোঁ একদম। এতিয়া 4টা হ'ল আমি পুৰা যাব ওলালোঁ একদম। এতিয়া চাই থাকিব আপোনালোকে। এতিয়া জালুকবাৰী পালোঁ আৰু আমি আজি গৈ আছোঁ মানে ৱাৰীচৰাত। ইয়াৰ তেলটো ফুল কৰি ল'লোঁ। এতিয়া আমি মেঘালয়ত সোমালোঁ আৰু বিৰাট ভোক লাগছে একদম। ৰুটি আৰু মাংস ঘৰত বনাই আনিছোঁ, খাই আছোঁ এতিয়া। আজি মেঘালয়ত অহা ৰাস্তাটো অলপ বেলেগ। আজি মানে গোৱালপাৰা হৈ আহিছোঁ আমি, ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ। অকোৱা ৰাস্তা ফাৰ্ষ্ট টাইম আহিছোঁ আজি গোৱালপাৰা হৈ। ৰাস্তাটো বঢ়িয়া লাগিছে কিন্তু ন। ইয়াতে মানে গছ ইমান বহুত আছে, মানে এটা দেখাই দিছোঁ না বাহিৰত এফালে বহুত গছ আছে একদম। আপোনালোকে যদি কেতিয়াবা এইটো ৰাস্তাত আহে একলাই নাহিব, 2-3জন লগত লৈ আহিব। মানে বহুত দূৰ দূৰণিলৈকে কাকো নাপায়, মানে কিবা যদি বিপদো হয় মানে কাকো দেখাই নাপাওঁ, মানুহে দেখা নাপায় ইয়াতে। মানে ইমান টাইম হ'ল আমাৰ 3 ঘণ্টা মানে হ'ল। 2 ঘণ্টামান 3 ঘণ্টামান মানুহ দেখাই নাই, গাড়ী মটৰ একো নাই এইটো ৰাস্তাতে বেছি। খালি ট্ৰাক এখন দুখন যাই আছে আৰু বাইক 2-এখন যাই আছে বাৰু, লোকেল মানুহ। কিন্তু মানুহৰ ঘৰ নাই ইয়াতে একো। 1 ঘণ্টা আকৌ লগে বনে বাইক 1 ঘণ্টামান হ'ল, মানে বাইক ট্ৰাক একো লগ পোৱা নাই তাৰমানে। ক'ত যাই আছো নিজে ক'ব পাৰা নে? এতিয়া মেপ চাই যাই আছোঁ বাৰু, মেপৰ মতে। এইটো চাওক কি ধুনীয়া জেগা এইখিনি। ৰাস্তা বহুত বেয়া একদম, মানুহ চানুহ নাই। কোনো আহিব নালাগে আৰু ইয়াতে। নাই একলাই নাহিব কোনো।
আছে এই পাকাটো In 200 meters, turn right. তুমি মোক ক'ত ফুৰবে আনছা আগলা টুৰিষ্টত লম লেঙুৰাক দালো দেখাই নাই তোমার পিছে গরু বাজার হবো আজি তাতে বহুত বেয়া ৰাস্তা বাপৰে বাপ যাই পোৱা নাই এতিয়া এতিয়াতো বাজিল আপোনাৰ 1:16 এইফালে আমাৰ মিষ্টানী শুই আছে ইয়াতে আজিতো তাতে যোৱা নহ'ব বাৰু ৱাৰীচৰাত দেৰি হৈ গ'ল আজি মানে এইটো চাব আহিছোঁ নতুনকৈ দেখাই আছোঁ ৰ'ব আপোনালোকক নাম কি है इसका আগনবা ৱাৰী মুড়ি লৈ আছোঁ মাছক দিছোঁ ইয়াতে এই মাছবিলাক দেখিছেনে কি ধুনীয়াকৈ উঠি আহিছে আমি আধাৰ দি আছোঁ কি ডাঙৰ ডাঙৰ মাছ একদম মানে শিলবিলাক এনেকুৱা ষ্টাইলত আছে না মানে কম কেনেকুৱা লাগিছে আহি মজা কালি ৰাতিপুৱা আমি ৱাৰীচৰা যাম আজি এতিয়া মানে এটা হোমষ্টে বিচাৰি আছোঁ বিচাৰি বিচাৰি এইবিলাক পালোঁ হোমষ্টে বিচাৰি বিচাৰি পোৱা নাই ল'ৰাটোৱে হোমষ্টে এটা থকা বুলি কৈছে ডাউৰি আছে আগত হোমষ্টে ল'ম এতিয়া আমি সি কৈছে মানে তাতে ৱাইফাই থকা বুলি কৈছে মানে ইয়াতে জিঅ' নেটৱৰ্ক নাপায় নেটৱৰ্ক নাপালে আমি এতিয়া ধৰক ঘৰত ফোন চোন কৰিব পাৰিবা নহয় সেইকাৰণে মানে যাই আছোঁ বাৰু হোমষ্টেৰ বহুত প্ৰব্লেম পাইছোঁ ইয়াতে মানে হোমষ্টেবিলাক ইমান ভাল নহয় ইয়াতে মানে কি নতুনকৈ হৈছেতো জেগাটো এক্সপ্ল'ৰ পিছত ভাল হ'ব বাৰু বনাই আছে এতিয়া হোমষ্টেবিলাক ল'ৰাজনে গাড়ীতো নুঠে দৌৰি দৌৰিয়ে যাব দৌৰি দৌৰি যাব একদম মানে হোমষ্টে দিয়ে এৰিব মানে বাৰু কি হয় যাই আছোঁ এইটোৱে দেখাইছিলোঁ মই ল'ৰাটোৱে দৌৰি দৌৰি আমাক হোমষ্টে এটা দেখাইছিল এইটো হোমষ্টে উপায় নাই আৰু কি কৰিম আমাৰ আহিবতে দেৰি হ'ল না হোমষ্টেটোত লাইন আছে না কি আছে একদম মানে কি ক'ম ৰুমটো ইমান ভাল নহয় ইয়াত মানে হোমষ্টেবিলাক এনেকুৱাই আৰু এই মম দি থৈ গৈছে বিচনা আছে বাৰু কিন্তু আমি এইবিলাক ব্যৱহাৰ কৰা নাই আমি দুটা গাৰু লৈ আহিছিলোঁ আৰু ব্লেংকেটখন লৈ আহিছিলোঁ সেই বস্তুবিলাক এইখিনিত থৈ দিছোঁ কি ক'ম আৰু উপায় নাই একদম তাতকৈ আৰু বেয়া কথাটো হৈছে আৰু মানে কি ইয়াত একদম নেটৱৰ্ক নাই একডালো চাওক আপুনি এটা নেটৱৰ্ক নাই কেনেকৈ থাকিম আৰু ৰাতিটো মানে কিবাকৈ কটাম আৰু উপায় নাই আৰু কি কৰিম কাৰেণ্টটো একবাৰো জ্বলা দেখা নাই ফেন এখন আছে লাইট এটা আছে বহুত হোমষ্টে বিচাৰিলোঁ মোটামুটি 8-7টামান ঘূৰিছোঁ নাপালোঁ ক'তো চব ফুল হৈ আছে আৰু মানে কি গোটেই ঘৰটো মানে কাঠৰ আৰু এইবিলাক তল ফ্ল'ৰবিলাক কাঠৰ হয় বেৰা চেৰা চব মানে চব কাঠৰ মানে একদম কুকুৰো শুই আছে একদম যিবিলাক হোমষ্টে মানে ফুল হৈ আছে সেইবিলাকো সেই একে মানে এনেকুৱাই মানে ইমান এটা মানে ভাল নহয় আৰু কি কৰিম উপায় নাই আৰু আজি ৰাতিটো কিবাকৈ কটাব লাগিব হয়নে নহয় ৰাতিপুৱা আমি এতিয়া ৱাৰীচৰা যাম আপোনালোকে নেক্সট ব্লগত দেখা পাব ৱাৰীচৰা কেনেকুৱা ঠাই মানে
বাই বাই